My dear student, you are most welcome to my this tutorial class. So, আজি মই তোমালোকৰ কেইটামান series related question কৰাম আৰু coding related কিছুমান question start কৰিছো এই কেইটা question কৰাই দিম আজি কেইটামান question তোমালোকৰ last 2022 যিবিলাক question আহিছিলে এই question কেইটা আমি solve কৰিম আৰু কিছুমান most expected question কিছুমানৰ solve কৰিম আমি যিবিলাক পৰীক্ষাত আহাৰ সম্ভাৱনা বহুত বেছি আছে সো দেখা আমি আজি কি কি আলোচনা কৰিব পাৰো দেখা আজি মই বেছি দীঘল ভিডিও লৈ আহা নাই দেখা আমাৰ এই সিৰিজৰ বিষয়ে আমি যেতিয়া কথা পাতিব যাম তো আমাৰ কেইটামান বস্তু আমাৰ ফাৰ্স্ট শিকিব লাগিব দেখা সিৰিজৰ ৰিলেটেড যিবিলাক কোশ্চেন আহে নহয় একদম ইজি আহে একদম ইজি জাস্ট কিছুমান স্মাৰ্টনেস তাতে ইউজ কৰিব লাগিব কিছুমান শৰ্ট ট্ৰিক ইউজ কৰিব লাগিব কিছুমান টেকনিক ইউজ কৰিব লাগিব আৰু এই কোশ্চেন বিলাক তোমালোক অলপ স্মাৰ্টলি সলভ কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া এই কোশ্চেন বিলাক সলভ কৰিব পাৰিবা আৰু এই সিৰিজ ৰিলেটেড কোশ্চেন বিলাকত বেছি টাইম নালাগে সলভ কৰিবলৈ বাট দেখাত কোশ্চেন বিলাক অলপ ভয়ানক যেছে লাগিব অলপ মানে বহুত কমপ্লিকেটেড লাগিব কিন্তু তোমালোকে যদি তাৰ ভিতৰৰ যেটো লজিক আছে এই সিৰিজটোৰ ভিতৰত কি কি লজিক সমাই আছে এই লজিক কিটা যদি তোমালোকে ভালকে জানা তেতিয়া হলে লজিকৰ ৰিলেটেড সিৰিজৰ ৰিলেটেড যিকোনো কোশ্চেন তোমালোকে ধুনিয়াকৈ সলভ কৰিব পাৰিবা সো আমি সিৰিজৰ ৰিলেটেড কিছুমান বেসিক বস্তু আমি শিকিবলৈ চেষ্টা কৰিম ঠিক আছে তো দেখা মই ইয়াতে জাস্ট পিপিটি এটা লৈ আহিছো কেইটামান কনসেপ্ট মই ইয়াতে লৈ আহিছো জাস্ট কোশ্চেন কনসেপ্ট কেইটা অলপ দেখা কি লিখিছো দেখা কি কৈছো The difference between two consecutive terms involve various arithmetic operations. ঠিক আছে কিছুমান consecutive terms থাকিব যাৰ সাপোজ ধৰিলে যে সিৰিজ এটা লৈছো এনেকুৱা সাপোজ ধৰিব 1 2 3 4 5 বাস এনেকুৱা এটা সিৰিজ লৈছো কেইটামান নাম্বাৰক আমি কি কৰিছো লিষ্ট কৰিছো নহয় জানো এতিয়া এনেকুৱা টাইপৰ যিমান সিৰিজ আছে নহয় সব সিৰিজৰ ভিতৰত ডেফিনেটলি কি থাকিব কিছুমান অপাৰেশন ইউজ কৰি কিনে আমি সিৰিজ বিলাক লিখি থৈ জানা না এই সিৰিজৰ এই অপাৰেশনস আমি কেনেকৈ ইউজ কৰিছো সেই বস্তুটো আমাক ধৰিব লাগিব ঠিক আছে যেনেকৈ ধৰা এইটো সিৰিজ যে মই লৈছো 1 2 3 4 5 ঠিক আছে ইয়াতে দেখা কি অপাৰেশন ইউজ কৰিছো তুমি যদি ভালকে দেখাচোন এইটো 2 ৰ পৰা যদি আমি 1 ক মাইনাস কৰি দিও 2 - 1 কিমান পাম 1 পাম দেখা 8 ৰ পৰা 3 ৰ পৰা যদি আমি 2 ক মাইনাস কৰি দিও 3 - 2 তথাপি 1 হৈ যাব দেখা 8 ৰ ক্ষেত্ৰত যদি আমি কৰো দেখা 4 - 3 তথাপি আমি 1 পাই যাম ঠিক আছে দেখা এই 4 - 5 4 তথাপি আমি 1 পাই যাম দেখা এই আগৰ টাৰ্মৰ পৰা পিছৰটো যদি আমি নেক্সট আগৰটো যদি আমি কি কৰিলো ডিলিট কৰি দিও দেখা 8 ৰ পৰা আগৰটো যদি ডিলিট কৰি মাইনাস কৰি দিও 1 পাও 8 ৰ পৰা এটো মাইনাস কৰিলে 1 পাও তাৰ মানে সদায় আমি কমন মানে ডিফারেন্স যেটো আছে সাধারণ পার্থক্য যেটো আছে নহয় সেই পার্থক্যটো সদায় কিমান ইয়াতে 1 বুলি আছে নহয় জানো তো আমি নিশ্চয় কি কৰিছো দেখা এই প্ৰথম টাৰ্মটোৰ লগত প্ৰথম যেটো পদ আছে ইয়াৰ লগত আমি 1 যোগ কৰি এটো পাইছো ইয়াৰ লগত আকৌ 1 যোগ কৰি এটো পাইছো ইয়াৰ লগত 1 যোগ কৰি এটো পাইছো তাৰ মানে আমি কি কৰিছো কিছুমান আমি অপাৰেশন ইউজ কৰিছো অ্যারিথমেটিক কিছুমান আমি ইউজ কৰি কিনে আমি এই সিৰিজটো আমি লিখিছো নহয় জানো তো এতিয়া দেখা সাপোজ ধৰিবা এইটোৰ ক্ষেত্ৰত কোৱাচোন এই সিৰিজটোৰ কাৰণে কি হ'ব দেখা এইটো দেখা 5 - 2 যদি কৰি দিয়া কিমান হ'ব দেখা ইয়াতে 5 - 2 তাৰ মানে কিমান হ'ব 3 দেখা ইয়াতে আমি 3 পাই যাম এগেইন দেখা 8 ৰ পৰা যদি 5 মাইনাস কৰি দিও কিমান হ'ব দেখা 8 - 5 তাৰ মানে কিমান পাম 3 এগেইন আমি 3 পাইছো দেখা 8 11 ৰ পৰা যদি 8 মাইনাস কৰি দিও এগেইন আমি কিমান পাম 3 তাৰ মানে আমি কি হৈছে দেখা ইয়াতে সদায় কি যোগ কৰিছো 3 যোগ কৰিছো +3 আমি সদায় এড কৰি কৰিছো নহয় জানো ইয়াতো আমি কি কৰিছো দেখা 3 প্লাস কৰিছো ইয়াতো আমি কি কৰিছো +3 কৰিছো তেতিয়া আমি তাৰ নেক্সট টাৰ্মটো পাইছো ঠিক আছে তে মোৰ ভয়েস বিলাক শুনা পাইছা নে নাই হিমা যদি বৰা বুজা পাইছা নে ভয়েস বিলাক
ভয়েস বিলাক শুনা পাইছে নে জয়দেৱ সৰকাৰ ভয়েস তো শুনা পাইছে মোৰ মাত বিলাক শুনা পাইছে নে ভালকে জয়দেৱ সৰকাৰ মোৰ মাত বিলাক শুনা পাইছা ভালকে ও পাইছা ওকে হিমাদ্ৰী পাইছা ওকে 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 পাইছা যদি ঠিকই আছে দেখা সো এতিয়া তুমি এই কনসেপ্টটো আমাক বুজিব লাগিব দেখা মই জাস্ট ইয়াতে বেসিক কনসেপ্ট বিলাক অলপ জাস্ট 5 মিনিটৰ ভিতৰত মই বেসিক কনসেপ্ট বিলাক অলপ ডিসকাস কৰিবলৈ চেষ্টা কৰিম দেখা বেসিক কনসেপ্ট আমাৰ লাগিব বেসিক আমাক কি বুলি কয় বেসিক ইজ দা পাৱাৰ নহয় জানো বেসিক নহলে কিন্তু আমি যুদ্ধ কৰিব নোৱাৰিম ম্যাথমেটিক্সৰ লগত বা ৰিজনিংৰ লগত সো বেসিক জাস্ট 5 মিনিট দিম তো দেখা আৰু এটা লৈছো দেখা এইটো এটা সিরিজ লৈছো দেখা ইয়াতেও আমি কেনেকুৱা টাইপৰ পাম দেখা ইয়াতে আমি কেনেকুৱা টাইপৰ পাম তুমি যদি ভালকে দেখা প্ৰথম কি আছিল 33 তাৰ পিছত 25 তাৰ পিছত 17 তাৰ পিছত 9 দেখা লাহে কমি গৈছে কিন্তু আগতো বাঢ়ি আছিল কিন্তু এতিয়া কি হৈছে কমি গৈছে দেখা এতিয়া এটো কোৱাচোন ইয়াৰ পৰা ইয়াক যদি মাইনাস কৰি দিও কিমান হ'ব 25 মাইনাস অফ 33 কিমান হ'ব কোৱাচোন এটো -8 হ'বনে কোৱাচোন এনেকে দেখা 33 পৰা 25 মাইনাস কৰিলে কিমান হ'ব 8 আৰু দেখা সৰুটোৰ পৰা ডাঙৰটো গৈছো তোমাৰ -8 ঠিক আছে ইয়াৰ পৰা দেখা ইয়াৰ পৰা যদি ইয়াক কৰি দিও দেখা 17 ৰ পৰা যদি 25 কৰি দিও তথাপি আমাৰ কিমান আহিব -8 আহিব ইয়াৰ পৰা ইয়াত আহিব কিমান আহিব -8 আহিব নহয় জানো এতিয়া তুমি দেখা তাৰ মানে আমি কি কৰিছো দেখা আগৰ টাৰ্মটোৰ লগত -8 আমি প্লাস কৰি দিছো বুজি পাইছানে প্লাস কৰি কিনে আগৰটো পাইছো যেতিয়া দেখা সিরিজটো কি হ'ব লাহে লাহে এনেকে কমি থাকিব তেতিয়া আমি কি কৰিম কিবা এটা মাইনাস নাম্বাৰ কি কৰিছো আমি এড কৰি গৈছো বুজি পাইছানে দেখা ইয়াৰ 17 আমি কেনেকে পাম 25 ৰ লগত যদি -8 এড কৰি দিও ঠিক আছে মানে এনেকে গৈ থাকিব সো দেখা আমি সিরিজটো দেখিলে আমি এটলিস্ট এইটো বস্তুটো ধৰিব পাৰিম যে এই সিরিজটো লিখাৰ টাইমত আমি কি মেকানিজম ইউজ কৰিছো হেতু কিন্তু বহুত ইম্পৰ্টেন্ট ইয়াতে কি মেকানিজম আমি ইউজ কৰিয়ে এই সিরিজটো লিখিছো বা ইয়াতে এই যে কমন ডিফারেন্সটো কি সাধাৰণ পাৰ্থক্যটো কি এইটো সাধাৰণ পাৰ্থক্য কিমান ইয়াতে -8 এই সাধাৰণ পাৰ্থক্যটো কি এইটো বস্তু আমাক ধৰিব লাগিব তেতিয়াহে আমি সিরিজৰ যিমান বিলাক কোশ্চেন আছে নহয় আমি সব কোশ্চেন সলভ কৰিব পাৰিম এতিয়া দেখা এই সিরিজ যে আমি লিখিছো অকল প্ৰথমটোত মই 3 প্লাস কৰিছিলো ইয়াত মই -8 প্লাস কৰিছো অকল প্লাস মাইনাসে নকৰো কেতিয়াবা আমি পূৰণ কৰি দিম কেতিয়াবা ডিভাইড কৰি দিম বহুত ধৰণৰ এনেকুৱা মেকানিজম আছে আমি ইউজ কৰিব পাৰো এতিয়া তোমালোকৰ যেটো সিরিজ দিয়া হবে তাতে প্লাস কৰি থাকিব নে মাইনাস থাকিব হেতু তোমালোকৰ হি কোশ্চেনটো চাই কিনি হে তোমালোকে বিচাৰি ওলাব লাগিব ঠিক আছে মই আৰু এটা সিরিজ লৈছো দেখা এইটো সিরিজৰ কথা তুমি যদি ভাবা দেখাছেন এটো কি আছিল প্ৰথম আছিল 4 তাৰ পিছত 4 তাৰ পিছত 8 তাৰ পিছত 24 দেখা এটো মই লিখিছো এতে কেনেকৈ কৰিছো দেখা এটো প্ৰথমটো কি মান আছিল দেখা 4 আছিল তাৰ পিছত 4 ৰ লগত আমি 1 মাল্টিপল কৰিছো কৰি কিনি দেখা 4 * 1 मतलब কিমান পাইছো 4 পাইছো তাৰ পিছত আমি কেনেকৈ লিখিছো দেখা ইয়াৰ লগত আমি 4 2 মাল্টিপল 2 পূৰণ কৰিছো তো 4 * 2 কিমান হ'ব কোৱাচোন 4 * 2 কিমান হ'ব কোৱা 4 * 2 কিমান হ'ব 8 হৈ যাব ওকে ইয়াৰ আগত আৰু এটা আছিল দেখা ইয়াতে আছিল আচ্ছা 4 * 3 কৰিলে কিমান হ'ব দেখা 12 পাই যাবা সিমিলাৰলি 4 * যদি 4 কৰি দিয়া নে গৈ থাকিব বুজি পালা নে তাৰ মানে এটলিস্ট আমি এই সিরিজটো চাই এইটো সিরিজ চাই গম পালো নহয় আমি ইয়াতে কেতিয়াবা কি কৰি দিম পূৰণ কৰি দিম কেতিয়াবা যোগ কৰি দিম কেতিয়াবা কি কৰি দিম মাইনাস কৰি দিম ঠিক আছে বাস এইখিনি আইডিয়া আহিছে না নাই বাস এতিয়া দেখা এইটো বস্তু তুমি দেখাছন এইটো বস্তু এটো মই কি কৰিছো দেখা প্ৰথম লৈছো 52 তাৰ পিছত লৈছো 26 তাৰ পিছত লৈছো 30 দেখা এটো আমি কেনেকৈ পাৰো দেখা এটো আমি কেনেকৈ পাইছো দেখা এটো আমি কেনেকৈ পাইছো এটো আমি দেখা এই 52 যদি আমি 2 দি ভাগ কৰি দিও কিমান পাম এই দেখা 26 পাই যাম দেখা 52 যদি আমি 2 দি ভাগ কৰি দিও 2 টাইম যাব 4 তো 1 2 আহিব তো ইয়াতে 6 টাইম যাব 12 নহয় জানো তাৰ মানে আমি 2 দি ভাগ কৰিলে কিমান পাম 16 পাম সরি 26 পাম একেই ইয়াত যদি আমি 2 দি ভাগ কৰি দিও কিমান হ'ব 26 ক আমি যদি 2 দি ভাগ কৰি দিও কিমান হ'ব কিমান হ'ব কোৱাছো
কোৱা 13 হ'ব বাস এইটো 13 হ'ব এনেকে তাৰ মানে আমি এইটো সিরিজত আমি কি কৰিছো দেখা এইটো সিরিজত আমি কি কৰিছো আমি 2d কি কৰিছো আমি ভাগ কৰিছো নহয় জানো তাৰ মানে আমি সিরিজ লিখা কেতিয়াবা আমি কি কৰিম ভাগ কৰিম কেতিয়াবা আমি কি কৰিম পূৰণ কৰিম নহয় জানো কেতিয়াবা আমি প্লাস কৰিম কেতিয়াবা আমি মাইনাস কৰিম ঠিক আছে এতিয়া আমাৰ জেনাৰেলি আমাৰ দুটা স্পেশাল সিরিজ আছে সেই দুটা সিরিজ কিন্তু বহুত ইম্পৰ্টেন্ট আৰু সেই দুটা সিরিজ আমাক অলপ শিকিব লাগিব দেখা সিরিজ দুটা কি এটা আমি কি বুলি কওঁ এপি আৰু এটা জিপি বুলি কওঁ এতিয়া এপি মতলব এটা আসাম পুলিচ নহয় এপি মতলব ইয়াতে কি অ্যারিথমেটিক প্রোগ্রেশন বুলি কয় ঠিক আছে এপি মতলব কি আছে এটা অ্যারিথমেটিক প্রোগ্রেশন বুলি তো এতিয়া এপি মানে কেনেকুৱা টাইপৰ যেনেকুৱা ধৰি লোৱা মই ইয়াতে এটা প্ৰথম নাম্বাৰ লৈছো এ ঠিক আছে তাৰ পিছত আমি কিবা এটা ফিক্স কনস্ট্যান্ট নাম্বাৰ লৈ লওঁ সেই বস্তুটো সদায় আমি কি কৰিম এড কৰি যাম দেখা প্ৰথম এ লৈছো তাৰ পিছত আমি কি কৰিম এই এৰ লগত নহয় এটা ডি এড কৰিম এটা ফিক্স নাম্বাৰ এড কৰিম তাৰ পিছত আমি যে লিখিম নহয় ইয়াৰ লগত আৰু এটা ডি এড কৰিম তাৰ মানে a প্লাস দেখা এটা ডি অলৰেডি আছে আৰু এটা যদি এড কৰি দিও তেনেহলে কেইটা ডি হ'ব দুটা ডি হৈ যাব বাস ঠিক আছে তাৰ পিছত ধৰা আকৌ এবাৰ ইয়াৰ নেক্সট কিমান হ'ব a প্লাস এতিয়া ইয়াৰ লগত আৰু এটা ডি এড কৰিম তো দুটা ডি অলৰেডি আছে আৰু এটা তাৰ মানে কিমান হ'ব 3d বাস তাৰ মানে এনেকৈ গৈ থাকিব এতিয়া দেখা তুমি যদি এই সিরিজটো ভালকৈ দেখা দেখাছোন ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান a দেখা a plus d পৰা যদি এক মাইনাস কৰি দিয়া কিমান হ'ব কোৱাচোন a plus d minus of a তো a ক্যান্সেল হৈ যাব থাকিব কিমান d তাৰ মানে d এতিয়া তুমি দেখাছোন ইয়াৰ যদি ডিফাৰেন্সটো তুমি যদি লোৱা কিমান হ'ব কোৱাচোন ইয়াৰ ডিফাৰেন্সটো ললে কিমান হ'ব কোৱাচোন এটো দেখা কিমান আছে a plus of twice d minus of a plus of d তো তুমি দেখাছো ইয়াতে a plus of twice d minus of a minus of d দেখা a ক্যান্সেল হ'ব দুটা এর পৰা এটা d গলে কিমান হ'ব এটা d থাকিব বাস তো সদায় আমি কিমান পাম ডিফারেন্স এটা ফিক্স নাম্বার পাই যাম বুজি পালা আৰু দেখা তাৰ মানে আমি কি এই ফিক্স নাম্বাৰটো এড কৰি সদায় আমি কি কৰিম ইনক্রিজ কৰি যাম বঢ়াই গৈ থাকিম নহয় জানো তাৰ মানে এনেকুৱা এটা সিরিজ এটা আমি কনস্ট্ৰাক্ট কৰিব পাৰো যাক আমি ইয়াতে কি বুলি কওঁ অ্যারিথমেটিক প্রোগ্রেশন বুলি কওঁ ঠিক আছে মনত ৰাখিবা আৰু যত এই ডি যেটো আছে নহয় এই ডি আমি কি বুলি কওঁ সাধাৰণ পাৰ্থক্য বুলি কওঁ বুজি পালা সাধাৰণ কমন ডিফাৰেন্স বুলি কওঁ মনত ৰাখিবা এটা ঠিক আছে যেনেকৈ মই যদি এটা এনেকুৱা এক্সাম্পল এটা লৈ লওঁ সাপোজ ধৰা কি আছিল দেখা 2 4 6 8 ৰাইট তাৰ পিছত 10 নেকে গৈ আছে দেখা এতিয়া এইটো সিরিজৰ কথা ভাবিলে কি হ'ব দেখা এইটো দেখা 4 - 2 কিমান পাম আমি 2 দেখা 6 - 2 তো 2 পাই যাম again দেখা 8 - 6 2 পাই যাম 10 - 8 2 পাই যাম তো সদায় ডিফারেন্স কি হৈছে 2 হৈ আছে এটা ফিক্স নাম্বাৰ হৈ আছে নহয় জানো তাৰ মানে এইটো এটা কি হয় অ্যারিথমেটিক প্রোগ্রেশন হয় বুজি পালা বাস এইটো বস্তু তোমালোকে মনত ৰাখিবা মই ইয়াতে বেলেগ এটা এক্সাম্পল লৈছিলো তোমালোকে এইটো চাবা ঠিক আছে দেখা যে 7 ৰ পৰা 18 আহি গৈছে 18 ৰ পৰা 34 আহিছে 34 ৰ পৰা 58 আহিছে 55 হৈছে তুমি ডিফাৰেন্সটো ওলাইছো আসন কিমান হয় এটো কোৱাচোন 18 - 7 মতলব কিমান 34 - 18 কিমান হ'ব তোমালোকে নিজে কৰি চোৱা এটো চাবা এটা কি হ'ব কমন কিবা এটা ফিক্স নাম্বাৰ আহিব ঠিক আছে বাস সো এইখিনি বস্তু তোমালোকে অলপ ভালকে চাবা এইখিনি বস্তু তোমালোকে জাস্ট চাবা এতিয়া আমি কোশ্চেন বিলাকত যাম এইকেইটাই মেইন কনসেপ্ট হয় বাকি ইয়াতে মই এইকেইটা কিছুমান বস্তু ইয়াতে দি দিছো সেই বস্তুকেইটা তোমালোকে দেখিলে নেক্সট কোশ্চেন যেতিয়া কৰিম তেতিয়া তোমালোকে ধুনীয়াকে বুজি পাবা কোশ্চেন বিলাক কিন্তু কিমান এটা কমপ্লিকেটেড কোশ্চেন নিদিয়ে বাট কোশ্চেন বিলাক চাই কিনি তোমালোকে আচ্ছা এটিআৰৰ এই কোশ্চেনটো প্ৰথম কৰিম মই এটিআৰৰ যেটো কোশ্চেন 2022 যেটো কোশ্চেন আহিছিল এইটো কোশ্চেন কৰিম আচ্ছা কোৱাচোন স্ক্ৰীনটো ভালকে দেখিছানে তোমালোকে সবে
ভিজিবল হৈছে নে ভিজিবল হৈছে নে আৰু মাপবিলাক ভালকৈ শুনা পাইছে নে নাই তোমালোকে কোৱাচোন জয়দেৱ দেখাচোন এইটো কোশ্চেন কৰিব পাৰি নেকি দেখা এইটো যোৱা বছৰ দিছে এইটো যোৱা বছৰ কোশ্চেনটো দিছিলে দেখা কি কৈছে identify the terms that is incorrectly placed in the series দেখা ক্ৰমটোত অমিল সংখ্যাটো চিনাক্ত কৰিব লাগে দেখা এটা ক্ৰম দিয়া আছে ইয়াত এটা ভুল সংখ্যা এটা নাম্বাৰ এটা দি দিছে সেই সংখ্যাটো আমাক ওলাব লাগে দেখা ভালকে দেখা 5 7 11 17 23 35 আৰু কিমান 47 বাস এইটো আমাক দি দিছে এতিয়া ইয়াৰ ফুল কোনটো আছে হেটো আমাক লাগে ঠিক আছে ফুল কোনটো আছে তুমি দেখাছো ইয়াৰ পৰা এটো যদি ভালকে সোৱা কোৱাচোন এই ডিফারেন্স কিমান 7 - 5 মানে কিমান 2 রাইট 2 হৈ গল আৰু দেখাচোন 11 - 7 কিমান 11 - 7 কিমান কোৱাচোন 4 yes তাৰপিছত দেখাচোন 17 - 11 কিমান 17 - 11 কিমান 6 তুমি এটা কথা মন কৰিছা নে ডিফারেন্সটো কেনেকৈ আগবাঢ়ি গৈছে দেখাচোন প্ৰথম 2 তাৰপিছত 6 তাৰপিছত কিমান সৰি প্ৰথম 2 তাৰপিছত 6 তাৰপিছত এনেকৈ আগবাঢ়ি গৈছে নে নাই ভালকে দেখা 2 4 6 আগবাঢ়ি আছে 2 4 6 তো নেক্সট তো কিমান হ'ব 8 ডিফারেন্স হ'ব তাৰ পিছত তো কিমান হ'ব 10 ডিফারেন্স হ'ব এতিয়া তুমি দেখা এটো পাৰো কিন্তু ইয়াৰ পৰা যেতিয়া এটো লিখিছে নহয় ইয়াৰ ডিফারেন্স তো কিমান তুমি ভালকৈ দেখাচোন এটো কিমান 23 মাইনাস যদি 17 কৰি দিয়া কিমান হ'ব দেখাচোন 6 3 3 মানে 13 হ'ব ইয়াতে 13 এৰ পৰা 7 গলে হ'ব 6 হৈ যাব দেখা ইয়াৰ ডিফারেন্স তো 6 ইয়াতো হিউতে কি লৈছে 6 বুলি লৈছে ডিফারেন্স তো কিমান লৈছে 6 লৈছে কিন্তু আমাৰ এই যেটো প্ৰসিডিউৰ আছে সেলিস্টত দেখা 2 4 6 সেই মতে ইয়াতে কিমান হ'ব লাগে 8 হ'ব লাগে ডিফারেন্স তাৰ মানে ইয়াতে কি হৈ আছে গণ্ডগোল হৈ আছে সেলিস্টত নহয় জানো তাৰ মানে এইটোত কি আছে প্ৰবলেম আছে এই 23 টো হ'ব না পায় অৰিজিনেলি 23 to hobo actually na pai 23 hobo na pai কিন্তু কিমান হ'ব লাগিব কোৱাচোন 25 হ'ব লাগিব কাৰণ দেখা এটো যদি আমি 25 দি দিও নহয় তেতিয়া আমাৰ কি হ'ব দেখা ইয়াতে আমি 25 কৰিম দেখা এতিয়া তোমাৰ কিমান হ'ব 25 এতিয়া দেখা এই 25 মাইনাস যদি আমি 7 কৰি দিও কিমান হ'ব কোৱাচোন 8 হ'ব না 8 হৈ যাব তো অৰিজিনালি আমাক ইয়াতে কিমান লাগে ইয়াতে অৰিজিনালি আমাৰ এই ডিফারেন্স তো কিমান লাগে 8 লাগে আমাৰ অৰিজিনাল ডিফারেন্স তো কিমান লাগে 8 তো 8 পাবলৈ গলে আমাৰ অৰিজিনালি কিমান হ'ব লাগিব ইয়াতে 25 তো এই 25 হ'ব লাগে কিন্তু হিউতে কি দিছে 23 দিছে এতিয়া দেখা তাৰ পিছতে দেখা ইয়াতে 25 তো তাৰ পিছতো ডিফারেন্স কিমান হ'ব লাগে দেখা ইয়াতে 8 তাৰ মানে ইয়াতে কিমান হ'ব লাগে 10 হ'ব লাগে তুমি দেখা 10 হৈ আছে দেখে 35 ৰ পৰা 25 যদি মাইনাস কৰি দিও তাৰ মানে কিমান আহিব 10 আহিব তাৰ মানে ইয়াতে আমি যদি 25 দি দিও তেনেহলে ডিফারেন্স তো ধুনীয়াকৈ কি হৈ যাব মিলি যাব দেখা 2 4 6 8 10 তাৰ মানে কোনটো অপচন কারেক্ট হবে ইয়াতে কোনটো নাম্বার ভুল হৈ আছে অমিল হৈ আছে এইটো নাম্বার 23 তো হ'ব না পায় তাৰ মানে এইটোই কারেক্ট আছে দেখা এটো কোশ্চেন কৰিবলৈ তোমালোকৰ বেছি টাইম নালাগে একদম ইজি জাস্ট কি কৰিব লাগিব দেখা জাস্ট 2 4 6 লকে কৰি দিয়া নহয় তাৰ পিছত যেতিয়া তুমি 6 পাই গলা তাৰ মানে এইটো অপচন কি আছে প্ৰবলেম আছে বুজি পালা পাস ধুনিয়াকৈ তোমালোকে কৰি দিলা সবে বুজিছা নে কোৱাচোন সবে বুজিছা ওকে দেখা এতিয়া আৰু এটা কোশ্চেন দিছিলে যোৱা বছৰ এইটো কিন্তু কি দিছে এটো কিন্তু তোমাৰ কি কয় সিরিজৰ নাম্বাৰৰ ৰিলেটেড দিয়া নাই এটো বেলেগ বস্তু দি দিছে কিন্তু মানে কোশ্চেনৰ ক্যাটাগৰীটো অলমোস্ট সেম সেই কাৰণে এই কোশ্চেনটো লৈছো আৰু যোৱা বছৰ এটো দি দিছে দেখা কি কৈছে কোশ্চেনটো যদি ভালকৈ দেখা আমাক কি কৈছে বি এফ ই সি তাৰ পিছত কৈছে কে ও এন এল তাৰ পিছত কৈছে পি টি
ইয়াতে হ্যাশ দি দিছে আৰু দিছে কিউ আমাক কৈছে যে এই সিৰিজটো যেটো আছে নহয় ইয়াত কোনটো আখৰ এই হ্যাশৰ সলনি লিখা উচিত তাৰ মানে ইয়াতে হ্যাশ বুলি দি দিছে ইয়াতে কোনটো আখৰ অৰিজিনালি হ'ব সেই আখৰটো আমাক লাগে তো ইয়াতে তুমি যদি ভালকে চোৱা নহয় ইয়াতে কি কৰিছে দেখা তোমালোকে যদি ভালকে চোৱা ইয়াতে এটা প্যাটার্ন ইউজ কৰিছে দেখা প্যাটার্নটো একদম ইজি তুমি যদি এই প্ৰথম দুটা চোৱা নহয় তেনেহলে প্যাটার্নটো ধুনীয়াকৈ কৰিব পাৰিবা আৰু এটো কোশ্চেনত তুমি দেখা লাস্টৰ পৰা এই যে দেখা কিউৰ আগৰটো লাগে মানে লাস্টৰ আগৰ ওয়ার্ডটো লাগে তুমি দেখা লাস্টৰ আগৰ ওয়ার্ডটো কেনেকৈ লিখিছে দেখা এই যে ইয়াতে সিৰ পৰা আমি যেতিয়া ইত গৈছিলো কেনেকৈ গৈছো দেখা এটো তুমি যদি এ বি সি ডিৰ কথা চিন্তা কৰা এ বি সি ডি ই এফ রাইট এনেকুৱা এ বি সি ডি যেটো আছে দেখা আমাক কি কৈছে সিৰ পৰা ই গৈছে দেখা সিৰ পৰা ই উল্টা আহিছে দে মনত ৰাখিবা এটা সিৰ পৰা ই উল্টা হলে আহিছে সিৰ পৰা ই আহিছে দেখা সিৰ পৰা ই আহিছে ঠিক আছে একদিন ইয়াতে দেখা এলৰ পৰা কি আহিছে এম আহিছে তুমি যদি পি এল এম এন ও পি কিউ যদি লিখে দিয়া এইটো এল এল এম এন ও এগুলো যদি তুমি যদি লিখা তুমি দেখিলে গম পাই যাবা তো এলৰ আগত কি আছে দেখা এলৰ পিছত কি আহিছে এল দেখা তুমি এল এম এন ও ইয়াতে ৰবা ইয়াতে ভুল কৰিছো যে এটা এ বি সি ডি ই এফ নহয় জানো ভুল কৰিছো এটা এ বি সি ডি এ পাহৰি গৈছো দেখা আমাক কি কৰিছে দেখা সিৰ পিছত ই আহিছে দেখা সিৰ পিছত আমাক কি আনিছে ই আনিছে তাৰ মানে সিৰ নেক্সট কি কৰিছে ডিলিট কৰিছে তাৰ পিছতহে লিখিছে নহয় জানো সি ডি ডিলিট কৰি দিছে ই লিখিছে সিমিলাৰলি ইয়াতে তুমি দেখা এলৰ পিছত সিটা হিয়তে কি কৰিছে এম লিখিছে এম এল দেখা এল এম এন তাৰ মানে এম টো কি কৰিছে ডিলিট কৰিছে তাৰ মানে যদি আমি পিছফালৰ পৰা আহি যাও ই কেনেকৈ লিখিছে দেখা সিৰ পিছত এটা ডিলিট কৰিছে তাৰ পিছতো লিখিছে দেখা এলৰ পিছত এটা ডিলিট কৰিছে তাৰ পিছতো লিখিছে এতিয়া ইয়াতে লাষ্টটো কি আছে কিউ তো কিউৰ পিছত এটা ডিলিট কৰিব তাৰ পিছতো হ'ব তাৰ মানে তুমি যদি পি কিউ আর এস টি যদি লিখি থাকা দেখাচোন কিউৰ পিছত এটা ডিলিট আর ডিলিট তার মানে কি হবো নেক্সট তো হবো নেক্সট তো কি আছে এস আছে তার মানে ইয়াতে কি দিব লাগিব এস দিব লাগিব তার মানে হুইচ অপশন ইজ কারেক্ট এ অপশন ইজ কারেক্ট বুঝি পাইছা দেখা এই টেকনিকটো জাস্ট আমাৰ অলপ দেখিব লাগিব যে প্যাটার্নটো দেখিব লাগিব কেনেকৈ লিখিছে দেখা আমি লাস্টৰ পৰা আমি জাস্ট কি কৰিছো ৰিভার্স দেখা কাৰণ যেহেতু দেখা লাস্টৰ সেকেন্ডটো আমাক লাগে তো আমি লাস্টৰ সেকেন্ডটো কেনেকৈ লিখিছে দেখা সিৰ পিছত ডাইৰেক্ট ই আহিছে তাৰ মানে ডি ক্যান্সেল কৰি দিছে এলৰ পিছত ডাইৰেক্ট কি কৰিছে এন লিখিছে তাৰ পিছত তাৰ মানে কি কৰিছে এম ক ডিলিট কৰি তাৰ মানে এটা ডিলিট কৰি কিনে তাৰ পিছত কৰি দিছে সব সিমিলাৰলি কিউৰ পিছত কি কৰিব দেখা কিউ আর ডিলিট কৰি কি কৰিব এস ঠিক আছে তার মানে হুইচ অপশন উইল বি কারেক্ট দিস এ অপশন উইল বি দা কারেক্ট অপশন বাস বুঝি পাইছা নে সবে কোৱাচোন বুঝি পাইছা সবে তোমালোকে ভালকে বুঝি পাইছা নে বুঝি পাইছা বাস ওকে এতিয়া দেখা এই দুটা কোশ্চেন তোমালোক দি দিছিলে পৰীক্ষাত কি দিছিলে দিয়ে দিছিলে এতিয়া আৰু এটা কোশ্চেন ইম্পৰ্টেন্ট কোশ্চেন হয় এটা অলপ বেলেগ টাইপৰ মই লৈছো কিন্তু কোশ্চেনটো দেখিলে দেখা কি কৈছে একদম ইজি কোশ্চেন তুমি যদি দেখা কোশ্চেনটো কি কি দিছে 5 11 21 35 53 তাৰ পিছতো কি হ'ব এটা আমাক কৈছে যে এই ক্ৰমটোৰ শেষৰ পদটো কি হ'ব লাষ্টত কি হ'ব এটা আমাক লাগে তাৰ মানে ইয়াতে এই কোশ্চেন মার্ক যেটো দি দিছে নহয় তাৰে এনসারটো আমাক লাগে তাতে কি বহিব ইয়াতে কেইটামান অপশন দি দিছে তো তুমি যদি ভালকে ইয়াতে দেখা তুমি ভালকে দেখাছো ডিফারেন্সটো ওলাই দেখাছোন কিমান হয়
দেখা আমি যদি 11 পৰা 5 ক মাইনাস কৰি দিও কিমান হ'ব 11 পৰা 5 মাইনাস কৰি দিলে কিমান হ'ব কোৱাচোন 6 হ'ব নে 6 হ'ব তাৰ পিছত দেখা 21 পৰা যদি আমি 11 ক মাইনাস কৰি দিও কিমান পাম আমি 10 পাম তোমাক কৰিছোৱা 21 পৰা 11 গলে কিমান হ'ব 10 তাৰ পিছত তুমি দেখাচোন 35 ৰ পৰা যদি আমি 21 ক মাইনাস কৰি দিও কিমান পাম 14 পাই যাম ঠিক আছে কিমান পাম 14 পাই যাম তাৰ পিছত দেখা 53 পৰা যদি 35 মাইনাস কৰে ইয়াতে কৰি দেখাচোন 53 পৰা 35 ক যদি মাইনাস কৰি দিও তো 13 ৰ পৰা 5 গলে 8 হৈ যাব নহয় জানো আৰু ইয়াতে থাকিব 1 তাৰ মানে 18 হৈ যাব তাৰ মানে ইয়াতে পাই যাম 18 তুমি দেখিব পাইছে নে কিবা এটা চেঞ্জ হৈ আছে দেখা ফিক্স এটা নাম্বাৰটো কোৱা নাই কিন্তু কিবা এটা দেখা ইয়াতে প্যাটাৰ্ন এটা কিন্তু ফলো কৰিছে কেনেকুৱা প্যাটাৰ্ন তুমি দেখা এতিয়া দেখাছোন এই দুটাৰ ডিফাৰেন্স কিমান দেখা 4 10 - 6 মানে 4 দেখাছোন এই দুটাৰ ডিফাৰেন্স কিমান দেখা 4 এই দুটাৰ ডিফাৰেন্স কিমান 4 দেখা সদায় কি হৈছে এইটো ডিফাৰেন্স 4 হৈ আছে বুজি পালা এতিয়া তুমি ভালকে দেখা এতিয়া এই ডিফারেন্স আগে কোলাই ললে 6 তার পিছত 10 তার পিছত 14 তার পিছত ইয়াতে 18 নহয় দেখা তার পিছত তো obviously কিমান হ'ব কোৱাচোন ইয়াৰ লগত 4 যোগ কৰিব কাৰণ দেখা 6 ৰ লগত 10 4 যোগ কৰি 10 পাইছিলো ইয়াৰ লগত 4 যোগ কৰি 14 তাৰ মানে ইয়াত কিমান হ'ব দেখা ইয়াৰ লগত 4 যোগ হ'ব তাৰ মানে কিমান 22 হ'ব বুজি পালানে তো 22 হ'ব দেখা এই তলৰ সিরিজটো মই বনাই লৈছো আগৰটো অৰিজিনালটো নহয় কিন্তু তলৰটো দেখা তলৰটো এটা কি আছে সিমিলাৰিটি এটা আছে কি আছে 4 4 4 4 4 হৈ আছে বুজি পালা তাৰ মানে ইয়াতে কিমান পাই গলো আমি 22 পাই গলো यस এতিয়া আমি এইটোৰ পৰা আমি অৰিজিনাল সিরিজত যাম আমি কি কৰিছিলো দেখা এই 5 ৰ লগত এইটো যোগ কৰি এইটো কৰিছিলো 11 ৰ লগত এইটো যোগ কৰি এইটো পাইছিলো 22 ৰ লগত এইটো যোগ কৰি এইটো পাইছিলো এতিয়া আমি সিমিলাৰলি কি কৰিম 53 ৰ লগত 22 যোগ কৰিম কিমান হ'ব তাৰ মানে 53 ৰ লগত যদি 22 যোগ কৰি দিও আমাৰ কিমান পাম আমি 75 তাৰ মানে কোনটো অপচন কারেক্ট হ'ব গাইস এই অপচন কারেক্ট হৈ যাব নহয় জানো yes 75 হ'ব आंसर yes so there yes you are correct so 75 কি হ'ব ইয়াৰ কারেক্ট आंसर হ'ব বুজি পালা দেখা কেতিয়াবা আমি কি কৰিম যেতিয়া সিরিজটো দিয়া থাকিব নহয় সেই সিরিজটো ডিফারেন্স ওলালে সিধা তাতে কিবা এটা এনেকুৱা ফিক্স ভ্যালু এটা আহি যাব যদি নাহে এগেইন ডিফারেন্সটো লৈ চাম সবা কিবা এটা ফিক্স নাম্বার আহি যাব বুজি পালা তেতিয়া আমি তাৰ পৰা ইয়াৰ পৰা আমি আগৰ সিরিজটো লম ইয়াৰ লগত ৰিলেটেড কৰি কিনে অৰিজিনাল সিরিজটো ভ্যালুটো পাই দিম আৰু এই প্ৰসেসটো কেটা মানে এই প্ৰসেস কেটা ফলো কৰিবলৈ বেছি টাইম নালাগে উইথিন হাফ মিনিট তোমালোকে ধুনিয়াকৈ সলভ কৰিব পাৰিবা জাস্ট কি কৰিব লাগিব অলপ স্মাৰ্টলি চেষ্টা কৰিব লাগিব তুমি ঘৰত ভালকে প্ৰেক্টিস কৰা সাবা একদম বহুত ইজি হৈ যাব একদম বহুত কম টাইমত তোমালোকে ইয়াৰ কোৱেশ্চনবিলাক সলভ কৰিব পাৰিবা ঠিক আছে এতিয়া এইটো কোৱেশ্চন দেখাচোন এইটোও দিছিলে পৰীক্ষা যোৱা বছৰ পৰীক্ষা দিছিলে দেখা কিমান ইজি ইজি কোৱেশ্চন দি দিছে দেখা কি কৈছে এইটো এটা কি দিছে ইয়াৰ এই কোৱেশ্চন মাৰ্ক কোড কি বহিব হেটো আমাক লাগে এই কোৱেশ্চন মাৰ্কত কি বহিব আমাক লাগে দেখা কি কৈছে 12 11 13 12 14 13 বাস এইটো দি দিছে আৰু ইয়াক আমাৰ দিছে কি কোৱেশ্চন মাৰ্ক আমাক কৈছে কোৱেশ্চন মাৰ্কত কি বহিব দেখা একদম ইজি আমি জাস্ট যদি ভালকে ইয়াতে অবজার্ভ কৰো নহয় দেখাচোন কি কৈছে বস্তুটো দেখা 12 ৰ পিছত দেখা 13 13 ৰ পিছত দেখা 14 14 ৰ পিছত কি হ'ব লাগে ইয়াতে দেখা কিমান হ'ব লাগে 15 হ'ব লাগে দেখা এইটো এটা বাদ দিয়া এই মাজতো বাদ দিয়া তাৰ পিছতটো আমি চাম 12 ৰ পিছত 13 13 ৰ পিছত 14 14 ৰ পিছত কি হ'ব লাগে ইয়াতে 15 হ'ব লাগে এতিয়া তুমি দেখা ওপৰটো দেখা 11 ৰ পিছত 12 কৈছে 12 ৰ পিছত 13 হৈছে एक्चुअली কি কৰিছে হিয়তে দুটা সিরিজক হিয়তে কম্বাইন কৰি দিছে এটা কি 11 12 13 এনেকে গৈ থাকিব আৰু এটা কি হ'ব 12 13 14 and then 15 এনেকে গৈ থাকিব দুটা সিরিজক জাস্ট কম্বাইন কৰি দিখিনি অলপ কমপ্লিট দেখা অলপ কমপ্লিকেটেড বনাই দিছে তাৰ মানে ইয়াৰ কোনটো অপচন কারেক্ট হ'ব কোৱাচোন এই সি অপচন কারেক্ট হ'ব ইয়াৰ आंसर হ'ব তোমাৰ 15
বুজি পালা দেখা দেখা কিমান একদম মানে এতিয়া যদি ইয়াৰ ডিফাৰেন্সটো ওলাব যোৱা নহয় দেখা যদি আমি ডিফাৰেন্সটো ওলাই দিওঁ ডিফাৰেন্সৰ পৰাও কিন্তু ইয়াৰ ভ্যালুটো আমি ওলাব পাৰিম ধুনীয়াকৈ বুজি পালা ডিফাৰেন্সটোৰ পৰা ওলাব পাৰিম দেখা এইটোটো কৰি দিলা ডিফাৰেন্সৰ পৰা আমি ওলাব পাৰিম দেখা আমি কেনেকৈ ওলাব পাৰো আমি যদি ডিফাৰেন্সৰ পৰা ওলাব যাওঁ নহয় তথাপিও হ'ব কিন্তু আমাৰ ইয়াতে দেখা আমি যিমান প্ৰেক্টিস কৰিম এইবিলাক কোশ্চেন কিমানে আমি এক্সপার্ট হৈ যাম সিমানে আমি কি কৰিব পাৰিম দেখিয়ে লগে লগে আনসাৰ বিলাক কৰিব পাৰিম দেখা ডিফাৰেন্সৰ পৰা যদি ললো ইয়াৰ পৰা ইয়াৰ ডিফাৰেন্স কিমান -1 দেখা 11 ৰ পৰা 12 গলে -1 ইয়াৰ পৰা ইয়াৰ কিমান 2 ইয়াৰ পৰা ইমান কিমান -1 দেখা ইয়াৰ পৰা ইয়াৰ কিমান 2 ইয়াৰ পৰা ইয়াৰ কিমান -1 তুমি দেখিছানে ডিফাৰেন্স কি হৈছে -1 then 2 then -1 then 2 then -1 then কিমান হ'ব লাগে 2 হ'ব লাগে তো দেখা 13 ৰ প্লাস যদি 2 কৰি দিয়া কিমান আহি যাব 15 আহি যাব তাৰ মানে এইটো আনসাৰ কারেক্ট হৈ গ'ল বাস তো আমি ডিফাৰেন্স ওলাইখিনিও কৰিব পাৰো বুজি পালানে সবে বুজিছানে তোমালোকে তো দেখা এনেকুৱা টাইপৰ কোশ্চেনত নহয় আমি বহুত এনেকুৱা টাইপৰ বহুত প্ৰসিডিউৰ আছে যাক আমি ইউজ 22 পাইছা কত পালা 22 জয়দে 22 দেখুন অপশনতে নাই ইয়াতে 22 দেখুন অপশনে নাই 22 বুঝি পালা ওকে দেখা একদম ইজি তোমালোকে দেখা এইবিলাক কোশ্চেন যদি ভালকে প্র্যাকটিস কৰা না দেখা এটো কোশ্চেন কি মানিছি জাস্ট দেখিলেই তোমালোকে দুনিয়াকে ডিফারেন্স ওলাই দিলা দেখা -1 2 -1 2 এনেকে বাঢ়ি আছে দেখা -1 2 হৈছে দেন -1 2 ফিৰ -1 এর পিছত কি হ'ব 2 হ'ব বাস হৈ গল বুজি পালা এইটো দেখা আৰু এটা কোশ্চেন মই লৈছো এই কোশ্চেনটো দেখা এইটো কিন্তু একচুয়ালি পৰীক্ষাত আহা কোশ্চেন মই লৈছো এইটো পৰীক্ষাত আহিছিলে ঠিক আছে এইটো কোশ্চেন তোমালোকৰ এডিআৰত আহা নাই আগৰ কিবা এটা কোশ্চেনত আহিছিলে এই কোশ্চেনটো মই লৈছো দেখা কোশ্চেনটো কি কৈছে কোশ্চেনটো আমাক দিছে xy then a b c then f g h i দিখিনি আমাক কৈছে কোশ্চেন মাৰ্ক দিছে আমাক এই সিরিজটোৰ কাৰণে আমাক কি কৰিব লাগে এই কোশ্চেন মাৰ্কটো ওলাব লাগে ঠিক আছে কি হ'ব আমাক লাগে তো এই কোশ্চেনটো যদি তুমি ভালকে দেখা কি কৈছে কোশ্চেনটো কেনেকুৱা টাইপৰ ইয়াতে তুমি যদি ভালকে দেখা ইয়াতে দুটা আছে লেটাৰস তিনিটা চাৰিটা তো নিশ্চয় লাষ্টটো কেইটা লেটাৰস থাকিব পাঁচটা থাকিব ঠিক আছে আৰু দেখা প্ৰতিটো অপচনতে পাঁচটা দি আছে বাস কোনো প্ৰবলেম নাই তাৰ মানে কাৰোবাৰ কোনোবা এটা হ'ব কিন্তু সিরিজটো যেতিয়া লিখিছে কেনেকৈ লিখিছে দেখাচোন এইটো তুমি দেখা x y z তোমাকে জানা নাই এইটো x y z জেডৰ পিছত আকৌ তুমি যদি আহা দেখা এর পৰা যদি আমি জেডটো লিখি দিম জেডৰ পিছত আকৌ যদি লিখিব যাও আকৌ কি হ'ব আকৌ আমি এর ঘুরি আহিম তাৰ পিছত এগেইন ডি হ'ব দেখা x y z তাৰ পিছত a b c d e f g h আমি এনেকৈ লিখি থৈ যাব ঠিক আছে দেখা x y z জেডৰ পিছত এগেইন কি হ'ব দেখা a b c d e f g h i j k এনেকৈ কৈ থাকিব নহয় জানো তো তুমি যদি এইটো বস্তুটো তুমি যদি ভালকে ফলো কৰা আৰু এই সিরিজটো যদি ফলো কৰা দেখা প্ৰথম হিয়তি কি লৈছে xy লৈছে তাৰ মানে xy লিখিব দেখা এইটো xy তাৰ পিছত কি লিখিছে দেখা abc লিখিছে দেখা আমি abc ক মাৰ্ক কৰিলো তাৰ পিছত কি লিখিছে দেখা fg h i দেখা ইয়াতে ইয়াৰ পিছতটো কি হ'ব ইয়াৰ পিছতটো h ৰ পিছত কি থাকে I J K বাস এনেকুৱা থাকে নহয় দেখা ইয়াতে তাৰ পিছত কি হৈছে F G H I এইকেইটা লৈছে তো এতিয়া তুমি যদি মন কৰা দেখা ইয়াতে কি কি বাদ আছে প্ৰথম জেড বাদ দিলে এটা বাদ দিলে তাৰ পিছত কেইটা বাদ দিলে দুটা তাৰ পিছত নিশ্চয় তুমি যদি দেখা তিনিটা বাদ দিব নহয় জানো তাৰ পিছত চাৰিটা বাদ দিব তো কি কৰিছে ইহঁতে দেখা প্ৰথম এটা বাদ দিছে তাৰ পিছত দুটা বাদ তাৰ পিছত তিনিটা বাদ তো ইয়াতে কেইটা বাদ দিব কোৱাচোন ইয়াতে কেইটা বাদ দিব তিনিটাৰ পিছত এটা দুটা তাৰ পিছত কেইটা বাদ দিব তিনিটা বাদ দিব তাৰ মানে আইৰ পিছত তিনিটা বাদ দিব লাগিব তাৰ মানে j k l m i j k l m n এনেকৈ লিখি যোৱা
মই ইয়াতে লিখিছোঁ হা, ইয়াতে লিখিছোঁ I C K L M N O P Q R বাস এইকেইটা লিখিছোঁ। দেখা আমাক কি কৰিব লাগিব, আইৰ পৰা কেইটা বাদ দিব লাগিব, তিনিটা। দেখা এটা দুটা বাদ দিছে, তাৰপিছতো ডেফিনেটলি কেইটা বাদ দিব, তিনিটা। তো দেখা আইৰ পিছত তিনিটা যদি আমি ডিলিট কৰি দিওঁ, তাৰমানে এইটোক আমি ডিলিট কৰি দিওঁ, তাৰমানে আমাৰ ইয়াৰ যিটো নেক্সট নাম্বাৰটো হ'ব সেইটো আমাৰ কিহৰ দ্বাৰা ষ্টাৰ্ট হ'ব, কিহৰ পৰা ষ্টাৰ্ট হ'ব, এমৰ পৰা ষ্টাৰ্ট হ'ব, এমৰ পৰা ষ্টাৰ্ট হ'ব। ওকে, আমি বুজি পালো এমৰ পৰা ষ্টাৰ্ট হ'ব। এমৰ পৰা যেতিয়া ষ্টাৰ্ট হ'ব তাৰমানে এই দুটা অপচনটো কেনসেল, এই দুটা হিচাপত নাহে, কাৰণ এই দুটা দেখা পি আৰু এম আছে, এই দুটা কেনসেল। তাৰপিছত তুমি যদি মন কৰা দেখা ইয়াতে প্ৰথম দুটা লৈছিল, তাৰপিছত তিনিটা, তাৰপিছত চাৰিটা লৈছিল, তাৰপিছত কেইটা ল'ব নে দেখাচোন, ইয়াতে দুটা, তিনিটা, চাৰিটা, তাৰপিছত কেইটা ল'ব তেনেহ'লে পাঁচটা ল'ব। তাৰমানে এমৰ পৰা পাঁচটা ইহঁতি ল'ব, তাৰমানে কি কৰিব দেখা A B 1 2 3 4 5, তাৰমানে এইখিনিক ল'ব, নহয় জানো, M N O P Q এইখিনি সিহঁতে ল'ব দিছে। তো M N P কোনটো হ'ব দেখাচোন, M N O P Q কোনটো অপশন কারেক্ট হ'ব কোৱাচোন, এইটো অপশন কারেক্ট হ'ব, নহয় জানো, this option will be correct, B option will be the correct option। বুজি পালা, B option will be the correct option। বুজি পাইছানে কোৱাচোন। দেখা এনেকুৱা টাইপৰ কোশ্চেন আহিব পাৰে, এনেকুৱা টাইপৰ কোশ্চেন আহিব পাৰে। দেখা একদম ইজি কোশ্চেন, কোশ্চেনটো দেখিলে কিবা একদম ভয়ানক যেন লাগে, X Y A B C F G H I কিবা কিবি দি থৈ দিছে, একটাও নাম্বাৰ নাই, একো নাই ইয়াতে, কিন্তু আমি ধুনীয়াকে কৰিব পাৰিম। দেখা একো কৰিব নালাগে, জাষ্ট তুমি যদি চোৱা প্ৰথম দুটা, দেন তিনিটা, দেন চাৰিটা, বাছ এনেকে মিলাই যাবা, এনেকে বাছ ধুনীয়াকে কৰি দিবা, পাৰিবা নিশ্চয় তোমালোকে। ওকে, দেন নেক্সট কোশ্চেনটোত আহা, নেক্সট কোশ্চেনটোত আহাচোন, কি কৈছে এইটো কোশ্চেনটোত আমাক কি কৈছে, মিসিং টাৰ্ম লাগে। তাৰমানে ইয়াতে বহুত কেইটা নাম্বাৰ দিয়া আছে, দেখা 1 4 27 16 এনেকে দিয়া আছে, আমাক কৈছে অনুপস্থিত থকা পদটো আমাক লাগে। দেখা আমাক কি কি দিছে, 1 4 27 16, ইয়াতে কোশ্চেন মাৰ্ক দিছে 36 3 4 3 এইটো দি দিছে, এইটো আমাক কি হয় সেরিষ্ট। এতিয়া এইটোৰ পৰা এই সিরিজটোৰ পৰা আমাক এই কোশ্চেন মাৰ্ক ইয়াতে কি হ'ব সেইটো আনলে, কিন্তু সিরিজটো আমাক ভালকে চাব লাগিব। তুমি যদি ডিফারেন্সটো ওলাব খোজা নহয়, ইয়াতে ডিফারেন্সত নিমিলে, কাৰণ দেখা 427 এগেইন ফলো আহি গৈছে, মানে চেঞ্জেস আহি আছে, নহয় জানো। তো ইয়াতে আমি কেনেকৈ কৰিব পাৰোঁ, তুমি অলপ ভালকে চেষ্টা কৰা। দেখা কি কৰিব পাৰোঁ, এই ওৱানক আমি জাষ্ট ৰিএৰেঞ্জ কৰিছোঁ, ওৱানক আমি 1 কিউব বুলি লিখিব পাৰোঁ নে নাই। ওকে, 27ক আমি কি লিখিব পাৰোঁ কোৱাচোন, 3 কিউব লিখিব পাৰোঁ। 3 কিউব मतलब 27। দেখা 3 ক আমি 3 বাৰ যদি মাল্টিপল কৰি দিওঁ তাৰমানে কিমান হ'ব, 27 হ'ব। ওকে ওকে, তাৰ পিছত এইটোক আমি কি লিখিব পাৰোঁ কোৱাচোন, 3 4 3, এইটোক আমি 7 কিউব বুলি লিখিব পাৰোঁ, কাৰণ তোমালোকে নিশ্চয় জানা আছে কি এইটো বস্তু 7ক আমি যদি 3 বাৰ মাল্টিপল কৰি দিওঁ, 7 * 7 * 7, এইটো কিমান হ'ব জানা, 3 4 3 হৈ যাব। মানে 7 কিউবক আমি 3 4 3 লিখিব পাৰোঁ, বাস জাস্ট এই কেইটা বস্তু মই লিখিলোঁ, আৰু বাকি কেইটা মই লিখিব চেষ্টা কৰিম। এই 4ক আমি 2 স্কয়ার লিখিব পাৰোঁ, 2 স্কয়ার मतलब কিমান, 2 * 2 मतलब 4। এগেইন দেখা 16ক আমি কি লিখিব পাৰোঁ কোৱাচোন, 4 স্কয়ার লিখিব পাৰোঁ, 4 * 4 मतलब 16। দেখা 36ক আমি কি লিখিব পাৰোঁ দেখাচোন, 6 স্কয়ার লিখিব পাৰোঁ। ঠিক আছে, তুমি এতিয়া যদি মন কৰা নহয় এই সিরিজটো তুমি যদি ভালকে মন কৰা, তুমি ভালকে দেখাচোন কি কি লিখিব পাৰিছো। দেখা প্ৰথম, থাৰ্ড, ফিফথ আৰু 7 এইটো কিন্তু বেলেগ ধৰণে লিখিব পাৰিছো। এইটো দেখা সেকেন্ড, ফোর্থ, থার্ড এইটো আমি বেলেগ ধৰণে লিখিব পাৰিছো। কেনেকৈ দেখা, 2 স্কয়ার 4 স্কয়ার 6 স্কয়ার, দেন তাৰ পিছতো কি আহি যাব বুজিয়ে পাইছা, 2 স্কয়ার 4 স্কয়ার 6 স্কয়ার 8 স্কয়ার এনেকে গৈ থাকিব। আৰু তলতটো কি দিছে দেখা, এইটো 1 কিউব 3 কিউব, দেন 5 কিউব হ'ব, দেন 7 কিউব এনেকে যাব না নাই। তাৰ মানে অৰিজিনালি কি কৰিছে দেখা, এইটো সিরিজটো যেটো দিছে নহয়, এইটো দুটা সিরিজত মিক্স আপ কৰি দিছে।
এটা সিরিজ কেনেকুৱা 1 কিউব 3 কিউব 5 কিউব 7 কিউব এনেকুৱা যাব এটা 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ এনেকুৱা দুটা মানে মিক্স আপ কৰি দিছে তো দেখা এতিয়া 1 কিউব 3 কিউব তো ইয়াৰ এই কোশ্চেন মাৰ্কত কিমান আহিব কোৱাচোন 1 কিউব 3 কিউব কিমান আহিব 5 কিউব আহিব ইয়াতে কিমান আহিব লাগিব 5 কিউব দেখা 1 কিউব 3 কিউব 5 কিউব দেন আহে 7 কিউব এনেকৈ গৈ থাকিব আৰু সেকেন্ডৰ কিমান দেখা 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ এনেকৈ গৈ থাকিব তো আমাৰ অৰিজিনাল দেখা কোশ্চেন মাৰ্কত কিমান আহিছে 5 কিউব 5 কিউব মানে কিমান 5 ক আমি 3 বাৰ মাল্টিপ্লাই কৰি দিম এটা আমাৰ কি মান হ'ব 5 কিউব আৰু যদি 3 বাৰ মাল্টিপ্লাই কৰি দিয়া নহয় 125 হ'ব তার মানে কোনটো অপশন কারেক্ট হবে কোয়াশন এই বি অপশন will be the correct answer yes Himadri you are correct got the point guys do you have any doubt you can share with me okay যিকোনো ডাউট হলে মোক শেয়ার কৰিব পাৰা লগে লগে কোৱাচোন কাৰোবাৰ ইয়াতে ডাউট আছে নে তো এইবিলাক কোশ্চেনত কি দিয়ে দেখা অৰিজিনালি কি কৰিছে এইবিলাক সিরিজ যেতিয়া হতে পাঁচটা কৰিছে নহয় দুটা দুটা সিরিজক একেলগে মিক্সাৰ কৰি কিনি বনাই দিছে ঠিক আছে দিব পাৰে দুটা সিরিজ দিলে তুমি দেখিলে এইটো বস্তু অলপ কেতিয়া তোমাৰ এই আইডিয়াটো আহিব জানানে যেতিয়া তোমালোকে বেছি বেছি প্ৰেক্টিস কৰিবা ঠিক আছে কোশ্চেন বিলাক চোৱা আজিকালি তুমি গুগলত अवेलेबल কোশ্চেন পাই যাবা প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন এসএসসি ইউপি এসএসসি কোৱা ৰেলৱেৰ কোৱা বেংকিংৰ যিকোনো কোশ্চেন তুমি ডাউনলোড কৰি দিয়া তাতে তুমি চাবা এনেকুৱা সিরিজৰ ৰিলেটেড সদায় দুটা তিনটা কোশ্চেন দিছে এই কোশ্চেন বিলাক সলভ কৰি যোৱা আৰু সেই প্যাটাৰ্ণৰে কোশ্চেন আহিব ঠিক আছে যদি তুমি কোনোবা কোশ্চেন নোৱাৰা তোমালোকে মোক শেয়াৰ কৰিব পাৰা স্যাৰ এইটো কোশ্চেন পাৰা নাই মই শেয়াৰ কৰি মই সলভ কৰি দিম ঠিক আছে এতিয়া দেখা আৰু এটা কোশ্চেন এইটো দেখাচোন এইটো কোশ্চেনটো কি কৈছে তুমি যদি ভালকে দেখা তলৰ কোনটো আখৰ প্ৰশ্ন চিহ্নৰ ঠাইত আহিব এতে দেখা এটা কি দিছে এনেকে এটা সি এফ আই এল ও তাৰ পিছত দিছে তোমাৰ কোশ্চেন মাৰ্ক আমাক কৈছে এই কোশ্চেন মাৰ্কত কি আহিব তোমালোকে দেখাচোন এইটো কোশ্চেন কৰিব পাৰানে সি এফ আই এল ও তোমালোকে চেষ্টা কৰাচোন দেখা তোমালোকে যদি এটো লিখা এ বি সি ডি ই এফ জি এইচ আই জি কে এল এম এন ও পি কিউ আর এস টি প্লাস লিখি রাখাচোন দেখা কি কি লৈছে হেতু লৈছে সি তাৰ পিছত লৈছে এফ তাৰ পিছত কি লৈছে আই তাৰ পিছত কি লৈছে এল তাৰ পিছত লৈছে ও তোমালোকে দেখিলে গম পাই যাবা কি কৰিছে দেখা প্ৰথম দুটা বাদ দিছে দেন মাজৰ দুটা বাদ এগেইন দুটা বাদ দিছে এগেইন দুটা বাদ দিছে তো এগেইন কি কৰিব লাগিব দুটা বাদ দিব লাগিব এগেইন দুটা বাদ দি কিনে লিখিলে কিমান হ'ব কোৱাচোন আর হৈ যাব তাৰ মানে ইয়াৰ এনসাৰটো কি হ'ব আর হৈ যাব বাস দেখা কিমান ধুনীয়া ইজি জাস্ট এবিসিডি তো লিখি ললা মার্ক কৰি ললা হৈ গল বুজি পাইছা হিমাদ্ৰি পৰা It's okay এতিয়া বুজি পাইছা সবে জয়দেৱ কোৱা okay C option correct yes এইটো কোশ্চেন কৰাচোন তোমালোকে এইটো কোশ্চেন মই তোমালোকৰ কাৰণে আনিছো একচুয়ালি দেখা এইটো সেম এই কোশ্চেন মাৰ্কটো কি হ'ব এইটো আমাক লাগে দেখা বি ওয়াই সি এক্স ডি ডব্লিউ ই দিখিনি কোশ্চেন মাৰ্ক আছে এই কোশ্চেন মাৰ্কত কি হ'ব এইটো আমাক লাগে দেখাচোন কি হৈছে কোশ্চেন মাৰ্কত কি হ'ব দেখা ইয়াতে এ বি সি ডি ই এফ জি এফালৰ পৰা মই লৈছো কেইটামান আৰু লাষ্টৰ কেইটামান যদি মই লিখি দিও কিউ
R S T U V W X Y Z বাস এইটা আমি জাস্ট লৈছো লিখিছো লাস্টৰ পৰা Z Y X W বাস ঠিক আছে এইটা মই লিখিছো দেখা ইয়াতে তুমি যদি ভালকে চোৱা ইয়াতে কি কৰিছে দেখা ভালকে যদি চোৱা দেখা B ৰ পিছত হিয়তে C লৈছে C ৰ পিছত D লৈছে তাৰ পিছত E লৈছে ঠিক আছে লৈ লৈছে কিন্তু ইফালে আকৌ তলত কি কৰিছে দেখা y পিছত আকৌ x তামানে ৰিভাৰ্স হৈ আছে দেখা এটো y পিছত কি হৈছে x ত আহিছে এতিয়া দেখা x ৰ পিছত এগেইন কি কৰিছে w ত গৈছে দেখা x ৰ পিছত w ত গৈছে তামানে ই ৰিভাৰ্স আহি আছে দেখা এটা ফৰৱাৰ্ড কৈছে দেখা b c d e এটা অল্টাৰনেটিভ কৈ আছে আৰু কি কৈছে ব্যাক ৰিভাৰ্স হৈ আছে দেখা b c d e এনেকে কৈছে অল্টাৰনেটিভ এনেকে গৈ আছে আৰু ৰিভাৰ্স তো কি কৈছে দেখ উল্টা ফালে গৈছে w পিছত x x ৰ পিছত y এনেকে ৰিভাৰ্স আহি আছে তাৰ মানে ইয়াৰ আগৰটো কি ও সৰি ইটস ওকে ইয়াৰ আগৰটো কি হ'ব দেখো w ৰ আগৰটো ইয়াত গৈ তো w ৰ আগত কি আছে কোৱাচোন w ৰ আগত v আছে তো v হৈ যাব आंसर বাস বুজি পাইছা এটো একদম ইজি বাস দেখা এটা কোশ্চেন কিন্তু আহে মই এনে লোৱা নাই এটো কোশ্চেনো আহিছিল দেখা সেম কোশ্চেন মই এটো লৈছো তোমালোকে এটা স্ক্ৰিনশট মাৰি ৰাখি দিয়া এটো কোশ্চেন তোমালোকে নিজে সলভ কৰিবা এটো স্ক্ৰিনশট মাৰি ৰাখি দিয়া আৰু নিজে সলভ কৰা ঠিক আছে এটো স্ক্ৰিনশট মাৰা আৰু নিজে সলভ কৰা বাস এটো তোমালোকে স্ক্ৰিনশট মাৰি ৰাখি লিখি ৰাখাছন কোশ্চেনটো স্ক্রিনশট থেকে আই থিংক এলাও নহয় কোশ্চেনটো লিখি রাখা জাস্ট খালি কোশ্চেনটো লিখি রাখা তোমালোকে সলভ করিবা নেক্সট ক্লাসত মোক খুদি দিবা শেয়ার করিবা তোমালোকে যে কোনটো ইয়াৰ আনসার লিখিলা এটো বাস এতিয়া দেখা মই বেলেগ এটা কোশ্চেন লৈছো সেম টাইপৰ কোশ্চেন কিন্তু ইয়াতে অলপ বেলেগ টাইপৰ কি কৰিছে দেখা ইয়াতে এইটো এটা সিরিজ দিছে যিখিনি কৈছে ইয়াৰ নেক্সট টার্ম কি হ'ব মানে ইয়াতে কোশ্চেন মার্ক দি দিছে এই নেক্সট টার্মটো কি হ'ব এটো সেম কোশ্চেন a b t d g k h m s m t v s b l আৰু ইয়াতে দিছে কোশ্চেন মার্ক আমাক এতিয়া লাগে কোশ্চেন মার্কটো কি হ'ব লেখাছন তোমালোকে যদি কৰিব চেষ্টা কৰা পাৰানে নাই পাৰানে নাই দেখা আমি এইটো কোশ্চেনৰ জাস্ট মই ফার্স্ট লেটাৰটো যদি আমি দেখো ফার্স্ট লেটাৰ আমি চাম যে ইয়াতে ফার্স্ট লেটাৰটো কি হয় ফার্স্ট লেটাৰটো কি হয় আৰু লাস্ট লেটাৰটো কি হয় দুটা লেটাৰ যদি আমি চাই দিও নহয় আহি যাব বা তুমি যদি ইচ্ছা কৰা লাস্ট লেটাৰটো ল'ব পাৰা কাৰণ দেখা ইয়াতে লাস্ট লেটাৰটো সবতে কি হৈছে দেখা অপচনৰ সবতে বেলেগ আছে তো তুমি যদি লাস্ট লেটাৰটো যদি ওলাব পাৰা নহয় তথাপি এনসার হৈ যাব দেখা তুমি লাস্ট লেটাৰটো যদি ইচ্ছা কৰা কেনেকৈ ইহঁতে লিখিছে তুমি দেখাছন চিন্তা কৰাছন দেখাছন অলপ কি লিখিছে কেনেকৈ ইহঁতে ওলাইছে দেখাছন ডিৰ পৰা কে তো কেনেকৈ ওলাইছে তুমি যদি এ বি সি ডি তো লিখা নহয় ইয়াতে এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড বাস এটো এ বি সি ডি আছে দেখা ডিৰ পৰা কে পাবলৈ গলে ইহঁতে কি কৰিছে দেখাছন এই কেইটা বস্তু কি কৰিছে ডিলিট কৰিছে কেইটা ডিলিট কৰিছে দেখা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ডিলিট কৰিছে তাৰ পিছত দেখা ইয়াতে ছটা ডিলিট কৰিছে এতিয়া কে ৰ পৰা যেতিয়া এস পাইছে নহয় দেখাছন কেইটা ডিলিট কৰিছে কে ৰ পৰা এস তাৰ মানে এই কেইটা আৰু এই কেইটা দেখা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা ডিলিট কৰিছে বুজি পালা এই কেইটা আৰু এই কেইটা কিমানটা ডিলিট কৰিছে সাতটা ডিলিট কৰিছে বুজি পালা এতিয়া এস ৰ পৰা যেতিয়া বি লৈ গৈছে তেতিয়া কেইটা ডিলিট কৰিছে তোমালোকে মনত ৰাখিবা জেডৰ পিছত আকৌ কি আহিব এ বি সি ডি এনেকৈ ৰিপিট যাব এতিয়া
এতিয়া তুমি দেখা এছৰ পৰা যেতিয়া বি পাইছে কেতিয়া গৈছে দেখা এছৰ পৰা এই গোটেই কেইটা বাদ দিছে দেখা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা বাদ দিছে তাৰ মানে আঠটা বাদ দিছে তো এইফালে তুমি যদি যোৱা নহয় এইটো হিসাব কৰি চাবা এইটো এল পাবলৈ আকৌ 9টা বাদ দিছে বুজি পালা মাজত কেইটা বাদ দিছে 9টা তাৰ পিছত অৰিজিনালি আমাক কেইটা বাদ দিব 10টা বাদ দিব তাৰ মানে এলৰ পিছত তুমি 10টা বাদ দিয়াছিলা বাদ দিলে যিটো লেটাৰ আহিব সেই লেটাৰটো কি হ'ব লাষ্ট লেটাৰ এলৰ পিছত কেইটা বাদ দিব লাগে 10টা তুমি বাদ দিয়াছন দেখাছন 1 2 3 4 5 6 7 8 9 10 এই গোটেই কেইটা বাদ দি দিয়াছন এই গোটেই কেইটা বাদ দিয়াছন কি আহিব কোৱাছন w আহিব এতিয়া w থকা কোনটো আছে এইটো আছে গাইস এইটো দেখা লাষ্টত w আছে তাৰ মানে এইটো কি হৈ যাব ইয়াৰ কারেক্ট आंसर হৈ যাব বুজি পালা তুমি যদি ভালকে হিসাব কৰা নহয় এইটো ইয়াৰ কি হৈ যাব কারেক্ট आंसर হ'ব দেখা এটা সিম্বলে মই জাস্ট কৰিছো জাস্ট লাষ্টটো লৈছো কাৰণ দেখা লাষ্টটো সবৰে কি আছে প্লেগ আছে দেখা প্ৰথমটো ললে z পাই গলা হেতেন z পালো দেখা তিনিটা z আছে আমি কনফার্ম হ'ব নোৱাৰিলো তো সেকেন্ডটো তুমি দেখা কে পালে কে দুটা আছে আমাৰ অলপ ডাউট হলে হেতেন তো আমি লাষ্টটো লৈছো অকল লাষ্ট এটা লেটাৰ দেখিনি আমি এটো কৰিব পাৰিছো বুজি পাইছা নে তোমালোকে বাস এটো তোমালোকে ভালকে কৰিবা सेम আৰু এটা কোশ্চেন লৈছো দেখা ইয়াতেও সেম কোশ্চেন মার্কত আমাক কি লাগে y b সরি y e b আছে w f d u h g s a i তার পিছতো দিছে কোশ্চেন মার্ক বাস আমাক লাগে তোমালোকে প্যারাগ্রাফে কৰাছন এটো তোমালোকে নিজে কৰা নিজে কৰিলেহে পাৰিবা বুজি পালানে তো এতিয়াও তুমি যদি সেম বস্তু দেখাছন কোনটো লেটার ললে আমি দেখা প্রথমটো ললা একই কথা কারণ ইয়াতে দেখা দুটা কিউ আছে ইয়াতে দেখা লাস্টটো লৈ দুটা ও আছে তার মানে যিকোন এটা ললে হৈ গল তুমি প্রথম লেটারও লব পারা সেকেন্ড লেটারও লব পারা থার্ড লেটারও লব পারা তুমি দেখা কোনটো লোৱা যায় তুমি প্রথম দেখা ইয়াতে যেটো x y z হিউতে ইউজ কৰিছে নহয় তো x y z টো লিখিলো a b c d লিখা দিবি a b c d F G H I J K L M N O P Q R S T U V W X Y Z বাস দেখা হিয়তে কি কৰিছে দেখা ফার্স্ট লেটারটো মই লৈছো দে y ৰ পৰা কি আহিছে w তো y ৰ পৰা w আহিবলৈ কি কৰিছে দেখা ৰিভার্স আহিছে দেখা y ৰ পৰা w আহিছে আৰু মাজত এটা কি কৰিছে ক্যান্সেল কৰিছে ৰিভার্স আহি আছে আৰু এটা ক্যান্সেল কৰিছে দেখা তার পিছত কি কৰিছে দেখা w ৰ পৰা u আহিছে দেখা w ৰ পৰা u আহিছে এটা ক্যান্সেল কৰিছে ৰিভার্স আহিছে আৰু এটা ক্যান্সেল কৰি দিছে দেখা তার পিছত u ৰ পৰা s আহিছে দেখা u ৰ পৰা কি হৈছে s এটা ক্যান্সেল আৰু ৰিভার্স তার মানে নেক্সট কি হ'ব এটা ক্যান্সেল আৰু ৰিভার্স তো ইয়াৰ কি হ'ব দেখা ইয়াৰ পৰা এইটো যাব এটা ক্যান্সেল আৰু ৰিভার্স তার মানে কি হ'ব q তার মানে প্রথম লেটারটো কি হ'ব q যেতিয়া হ'ব তার মানে সেকেন্ড আৰু লাস্ট আৰু ফার্স্ট এই দুটা অপশন কি হৈ গল ক্যান্সেল হৈ গল অকল এই দুটাতে কি আছে বাস পাই এতিয়া আমি কি কৰিম যিকোনো এটা লোৱা সেকেন্ড অপশনটো সেকেন্ডৰ কাৰণে দেখা সেকেন্ড লেটাৰটো কেনেকৈ দিছে দেখা ইৰ পিছত কি হৈছে f ইৰ পিছত f e f ইৰ পিছত f দেখা ইৰ পিছত f তাৰ মানে কোনো ইনা ফৰৱাৰ্ডত গৈছে আৰু সিধা কৰিছে ডাইৰেক্ট কোনো বাদ দিয়া নাই তাৰ পিছত কি কৰিছে দেখা f ৰ পিছত কি কৰিছে ইহতে h আহিছে f ৰ পিছত যেতিয়া h আহিছে নহয় তেতিয়া 1 বাদ দি দিছে নহয় জানো তেতিয়া ইহতে কি কৰিছে 1 বাদ দিছে f ৰ পিছত h আহতে 1 বাদ h ৰ পিছত আকৌ k যেতিয়া আহিছে দেখা h ৰ পিছত যেতিয়া k আহিছে কেইটা বাদ দিছে দেখা দুটা বাদ দিছে তো কি কৰিছে প্ৰথমটো বাদ দিয়া নাই তাৰ পিছত এটা বাদ তাৰ পিছত দুটা বাদ দেখা ইয়াতে দুটা বাদ তো ডেফিনেটলি তাৰ পিছতো যেতিয়া হিউতে যাব নহয় ইয়াতে দুটা বাদ দিছে ইয়াতে এটা বাদ দিছে ইয়াতে এটা বাদ দিছে তাৰ পিছতো ডেফিনেটলি কি কৰিব তিনিটা বাদ দিব তো তুমি কোৱাছন কে পিছত তিনিটা বাদ দিলে
তাৰ মানে এই তিনিটা যদি বাদ দিয়ে কি হ'ব এনসাৰ ও থাকিব তাৰ মানে কিউৰ পিছত ও হ'ব এতিয়া কিউৰ পিছত ও দেখা এটোত নাই তাৰ মানে এটো ক্যান্সেল অকল এইটো আছে তাৰ মানে এইটো কি হৈ যাব এনসাৰ হৈ যাব কারেক্ট এনসার তাৰ মানে বি অপশনটো কি হ'ব কারেক্ট দেখা তোমালোকৰ পৰীক্ষাত নহয় এমসিকিউ কোশ্চেন বিলাকৰ এটাই সুবিধা কি জানা আমি কি ডিসকাস কৰি যেটো লাস্ট এটা অপশন থাকে হেইটোই কারেক্ট হৈ যায় আমি গোটেই কেটা কোশ্চেন কৰিব পুৰা গোটেইখিনি ভেৰিফাই কৰিব নালাগে বুজি পালানে এমসিকিউ কোশ্চেনৰ এটাই আমাৰ কি সুবিধা কি কৰি তিনিটা ক্যান্সেল হৈ গল ভাই এটাই আছে এই এটো হ'বনে নাই এটা আমাক ভেৰিফাই কৰিবই নালাগে কাৰণ এই কি হ'ব হেইটোই হৈ যাব বাকি তিনিটা ক্যান্সেল হৈছে মানে দিস উইল বি দা কারেক্ট আনসার ইটস ওকে ওকে এইটো দেখাছন সেম টাইপৰ কোশ্চেন মই এটা লৈছো এটো আমাক কি কৰিছে দেখা এই শৃংখলা এটা তোমাৰ কি দিছে দেখা সিরিজ দিছে ইয়াৰ পৰা পাছু কোনটো দুটা সংখ্যা আহিব লাগে ইয়াৰ পাছত আৰু কি কি দুটা সংখ্যা আহিব লাগে সেই দুটা আমাক লাগে দেখা আমাক কি কৈছে 36 34 30 28 আৰু 24 বাস এনেকে দিছে আমাক কৈছে ইয়াৰ পাছত আৰু দুটা সংখ্যা আহিব সেই দুটা সংখ্যা কি হ'ব তুমি যদি ইয়াক ভালকে দেখাছন কি কৈছে অৰিজিনালি ফৰ্মুলাটো কোশ্চেনটো দেখাছন 36 ৰ পৰা 32 যদি যোৱা যায় -2 নে নাই -2 ইয়াৰ পৰা যেতিয়া ইয়াতে গৈছে দেখা মাইনাস অফ কিমান হ'ব কোৱাচোন মাইনাস অফ 4 হৈছে নে ইয়াৰ পৰা ইয়া যেতিয়া গৈছে মাইনাস অফ 2 দেখা 28 ৰ পৰা 30 গলে মাইনাস অফ 2 এটা দেখা 28 আৰু 24 কিমান মাইনাস অফ বুজি পাইছা নে কথাটো দেখা 34 ৰ পৰা 36 গলে -2 30 পৰা 34 গলে -4 28 ৰ পৰা 30 গলে -2 24 ৰ পৰা 28 গলে -4 তো obviously তুমি ইয়াতে দেখিব পাৰিছা প্ৰথম কি আহে -2 দেন -4 -2 -4 তাৰ পিছত তো কি আহিব তেনেহলে কোৱাচোন -2 তাৰ পিছত কি কিমান আহিব -4 আহিব নে নাই কোৱাচোন তো -2 হলে কোৱাচোন তাৰ মানে ইয়াৰ লগত কি কৰিব লাগিব -2 এড কৰিব লাগিব তো কোৱাচোন 24 -2 তাৰ মানে কিমান হ'ব 22 তাৰ মানে ইয়াৰ ভ্যালুটো কিমান আহিব কোৱা ইয়াৰ ভ্যালুটো আহিব 22 দেখা এইটো আহিলে আমি কিন্তু গম পাই যাম 22 আহিছে মানে দেখা 22 এইটোতো নাই এইটোতো নাই এইটোতো নাই তাৰ মানে এইটো অপচনে কারেক্ট হ'ব ওকে আমি 22 পাই গ'ল এতিয়া তাৰ নেক্সট নাম্বাৰটো কি লাগে তুমি দেখা ইয়াৰ লগত কি কৰিব লাগিব 4 মাইনাস কৰিব লাগিব তো তুমি দেখাছোন 22 পৰা যদি আমি 4 ক মাইনাস কৰিব কিমান হ'ব 18 হ'ব না দেখা এইটো 18 এ দিছে এটো কিমান হ'ব 18 হ'ব তাৰ মানে আমাৰ নাম্বাৰ হৈ গ'ল 22 আৰু 18 यस তাৰ মানে আমাৰ এই অপচনটো কি হ'ব গ'ল কারেক্ট হ'ব কিন্তু তুমি যদি ইচ্ছা কৰা এইটো -22 লৈখিনি তোমালোকে কি কৰিব পৰা ইয়াৰ এনসাৰটো লিখি থৈ আহিব পাৰিবা কাৰণ 22 একেটা ঘৰটো নাই ঠিক আছে বাস দিস ইজ দা আনসার দেখা যেতিয়া তোমালোকে একচুয়ালি এইবিলা কোশ্চেন কৰিবা নহয় তেতিয়া তোমালোকে একদম সদায় কি কৰিবা যিমান শর্টকাট হয় তুমি কোশ্চেনৰ এনসাৰ কিটা ডিসকার্ড কৰিব পাৰা অপচন কিটা কেতিয়া ডিসকার্ড কৰিব পাৰা অপচন কিটা সদায় ডিসকার্ড কৰি নহয় চেষ্টা কৰিবা তেতিয়াহে সোনকালে কি হৈ যাব বস্তুবিলাক ওলাই যাব এনসাৰ বিলাক ঠিক আছে সদায় কি কৰিবা অপচন বিলাক ডিসকার্ড কৰিব চেষ্টা কৰিবা এটো তোমালোকে কৰাছন এটো কি কৈছে দেখা এই ক্ৰমটোৰ শেষৰ পদটো কি হ'ব এটো সেম টাইপৰ কোশ্চেন দিছে কিন্তু ইয়াতে ভ্যালু কেটা অলপ বেলেগ টাইপৰ দিছে দেখা 21 25 52 68 193 ইয়াৰ পিছত দেখা এইটো অলপ কোশ্চেনটো অলপ টাফ কোশ্চেন নহয় টাফ বুলি আমি নকওঁ বাট এই কোশ্চেনটো কি অলপ বেলেগ টাইপৰ কোশ্চেন টাইপটো একই কিন্তু অলপ স্ট্যান্ডার্ড হয় ঠিক আছে এটো একচুয়ালি হায়ার ক্লাসৰ কাৰণে কিন্তু মই তোমালোকক তথাপি দিছো কাৰণ দেখা এতিয়া ডাঙৰ বিলাক পাৰিবা তেতিয়া ইজি বিলাকটো হনকা ইজি পাই যাবা না তো এটো তোমালোকে যদি দেখা কি হ'ব তুমি এটা বস্তু চিন্তা কৰাছোন 25 ৰ পৰা 21 ৰ পৰা 25 পাবলৈ হলে আমি কি কৰিব আৰু 25 ফৰ লগত কি এড কৰিলে আমি 52 পাব পাৰো
তুমি এবাৰ চিন্তা কৰা কি কৰিলে আমি এটো পাম ঠিক আছে দেখাচোন যে তোমালোকে কৰাচোন এটো অলপ পাৰিলে কৰিব দেখা কেনেকৈ কৰিব পাৰো দেখা 21 ৰ পৰা 25 পাবলৈ হলে আমি এনেকৈ কৰিব পাৰো নেকি দেখাচোন 21 প্লাস 2 স্কয়ার देखा 2 स्क्वायर मतलब किमान देखा 21 प्लस 4 তাৰ মানে কিমান 25 আমি পাই যাও নেকি ঠিক আছে তাৰ পিছত 25 ৰ পৰা 52 পাবলৈ আমি কি কৰিব পাৰো অলপ চিন্তা কৰাচোন কি কৰিব পাৰো দেখা আমি কি কৰিব পাৰো নে 25 প্লাস 3 কিউব देखा 3 কিউব मतलब 3 কিউব मतलब 27 এতিয়া 25 ৰ লগত যদি 27 এড কৰি দিয়া নহয় কিমান আহি যাব কোৱাচোন 2 into 5 52 আহি যাব তাৰ মানে ইয়াৰ ভ্যালু 25 plus 27 equal to 50 তাৰ মানে এটো পাই তাৰ নেক্সট যদি আমি ইচ্ছা কৰো আমি কেনেকৈ ওলাব পাৰো এটো 68 তো এটো আমি 52 plus is 68 এতিয়া দেখা 2 স্কয়ার 3 কিউব তাৰ পিছত আহিব কিমান 4 স্কয়ার যদি দি দিয়া দেখাচোন কিমান হয় 4 স্কয়ার देखा 4 स्क्वायर मतलब किमान 16 तार माने 52 just wait 52 plus 16 যদি কৰি দিয়া কিমান হ'ব তোমালোকে নিজে কৰি চোৱাচোন देखा 52 16 तार माने किमान হ'ব 8 হৈ যাব 68 হৈ যাব ইয়াতে ইয়াৰ ভ্যালুটো কিমান আহি যাব 68 আহি যাব देखा 52 plus 16 equal to 68 तार माने আমি ইয়াতে এইটো প্যাটার্ন ফ্লো কৰিছো ইয়াতে এইটো তো এতিয়া তুমি যদি এটা ভালকে দেখা নহয় কি হ'ব পাৰে দেখা ইয়াতে ইয়াৰ নেক্সট তুমি যদি ওলাব খোজা এইটো বস্তু কেনেকৈ আহিব না দেখা 68 আছে নহয় ইয়াৰ লগত এইটো দেখা 2 স্কয়ার 4 স্কয়ার 6 স্কয়ার এনেকুৱা থাকিব 3 কিউব তাৰ পিছত কিমান হ'ব 5 কিউব এনেকৈ যাব বুজি পালানে তাৰ মানে প্যাটার্নটো কি ফ্লো কৰিছে ইয়াতে তুমি যদি ভালকৈ দেখা এই প্যাটার্নটো কি ফ্লো কৰিছে দেখা যেতিয়া 2 আহে যুগ্ম সংখ্যা যেতিয়া আহে তেতিয়া 2 4 তাৰ পিছত 6 এইবিলাকত কি হ'ব সদায় স্কয়ার হ'ব আৰু কিউব দেখা 3 5 দেখা 3 কিউব 5 কিউব এনেকুৱা হ'ব তাৰ মানে যেতিয়া অযুগ্ম সংখ্যা আহে নহয় তেতিয়া কি কৰে কিউব কৰি দিয়ে আৰু যেতিয়া যুগ্ম থাকে তাক স্কয়ার কৰে দেখা 2 স্কয়ার then 4 square तो ইয়াতে কিমান আহিব 2 4 ইয়াতে কিমান আহিব 6 square আৰে ইয়াতে কিমান হ'ব 6 square এড হ'ব নহয় জানো তো 193 লগত 6 square হ'ব ইয়াৰ যদি নেক্সট যদি লিখিব খোজো তেনেহলে ইয়াৰ কাৰণে কিমান আহিব দেখা এইটো যিমান পাম তাৰ লগত কিমান কৰিব লাগে দেখা 3 কিউব 5 কিউব ইয়াৰ লগত কিমান এড কৰিব লাগিব 7 কিউব এড কৰিব লাগিব বাস এইটোৰ কথা এতিয়া তুমি যদি এই 6 স্কয়ার প্লাস 193 কৰা কিমান হয় দেখাছো এতিয়া কথা হল 6 স্কয়াৰৰ ভ্যালুটো কিমান 6 into 6 তাৰ মানে 36 এতিয়া 193 লগত যদি 36 এড কৰি দিয়া 6 plus 3 9 তাৰ পিছত দেখা 9 plus 2 কিমান হ'ব 12 12 or 2 থাকিল 1 1 আৰু 1 কিমান হ'ব তাৰ মানে 2 to 9 হৈ যাব ইয়াৰ आंसर বুজি পালা
তাৰ মানে ইয়াৰ এনসাৰটো হ'ব 2 to 9 তাৰ মানে কোনটো অপশন কারেক্ট হৈ যাব এ অপশন কারেক্ট হ'ব বাস তাৰ মানে ইয়াৰ অপশনটো কিমান হ'ব এ অপশন কারেক্ট হ'ব বুজি পালা দেখা ইয়াতে কোশ্চেনটো হিমান টাফ নহয় বাট হি প্যাটাৰ্নটো অলপ বিচাৰিবলৈ অলপ টান পাইছা কি তোমালোকে কিন্তু অৰিজিনালি টান নহয় তুমি এটো প্ৰেক্টিস কৰিলে আহি যাব আৰু তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাটো এইবিলাকৰ বহুত বহুত গুণ ইজি কোশ্চেন তোমালোকক দি দিব ঠিক আছে তো তোমালোকে এটো মই আৰু এটা কোশ্চেন লৈছো এটো তোমালোকৰ একচুয়ালি হোমৱৰ্কৰ কাৰণে মই ৰাখি দিছো এটো কোশ্চেন তোমালোকে এটো কোশ্চেন লিখা আৰু ইয়াৰ এনসাৰটো তোমালোকে লিখিখিনি মোক নেক্সট ক্লাছত জনাবা এটো ঠিক আছে ইয়াৰ এনসাৰ কি হয় তো দেখা আজি যিকেইটা কোশ্চেন আমি সলভ কৰিলো নহয় এই গোটেইকেইটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় এই গোটেইকেইটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় বুজি পালা তো আজি দেখা আজি আমি যিমান কেইটা কোশ্চেন সলভ কৰিলো অল দা কোশ্চেনস আর ৰিয়েলি ইম্পৰ্টেন্ট ঠিক আছে সো এনেকুৱা টাইপৰ কোশ্চেন তোমালোকে প্ৰেক্টিস কৰা